বৰপেটা জিলাৰ ২২ নং মন্দিয়া সমষ্টিৰ অন্তৰ্গত ৬৫ নং চাচৰা গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ৰহিমা খাতুনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। চাচৰা গাঁও পঞ্চায়তৰ প্ৰতিখন গাঁৱতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপিৰ প্ৰাৰ্থী ৰহিমা খাতুন। জাতপাতৰ কথা পাহৰি সংখ্যালঘু মুছলমান লোকে ব্যস্ত হৈ পৰিছে বিজেপিৰ প্ৰাৰ্থী ৰহিমা খাতুনৰ নিৰ্বাচনী প্ৰচাৰক লৈ। ২২ নং মন্দিয়া সমষ্টিৰ অন্তৰ্গত ৬৫ নং চাচৰা গাঁও পঞ্চায়তৰ বিজেপি দলৰ প্ৰাৰ্থী ৰহিমা খাতুনৰ হৈ স্বামী তথা সমাজসেৱক হাকামাল হকে ৰাইজৰ বিভিন্ন সমস্যা আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে আগবাঢ়ি অহা উপলক্ষে সংখ্যালঘু মুছলমান জনসাধাৰণে দিছে বিপুল সঁহাৰি। ইপিনে পঞ্চায়ত নিৰ্বাচনত চাচৰা গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ৰহিমা খাতুনে জয়লাভ কৰাৰ লগতে মন্দিয়া সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তসমূহত এইবাৰ বিজেপিৰ দখলত যাব বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে। মোৰ নাম ৰহিমা খাতুন, মোৰ হাজবেণ্ডৰ নাম শাকামাল হক। মই ৬৫ নং চাচৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আৰু মই সকলোকেই জনাইছোঁ যে মই পদুম ফুলৰ ছবি নি আহিছোঁ। সকলোকে মই এইটোই অনুৰোধ জনাইছোঁ যে মোক ভোট দি সকলোৱে দোয়া কৰিব বা জয়যুক্ত কৰিব। এইটোই মোৰ। ইতিমধ্যে বিভিন্ন গাঁও চাচৰা পঞ্চায়তৰ বিভিন্ন গাঁৱত বহি ৰাইজৰ কেন্দ্ৰ সঁহাৰি পাইছে। ভালেই সঁহাৰি পাইছোঁ। পঞ্চায়ত কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিছে? এইবাৰ আমি আপোনালোকৰ নিউজ কি চেনেলটোক ধন্যবাদ দিবলৈ খুজিছোঁ প্ৰথমতে। আৰু আমি চাচৰা পঞ্চায়ত দেখা পাইছোঁ, আমাৰ চাচৰা পঞ্চায়তৰ ৰাইজে বিজেপি দলক বহুত একদম আগবাঢ়ি লৈছে আৰু আগভাগ লৈছে। আমিও নিশ্চয় আগভাগ লৈছোঁ। তাৰমানে আমি ভাবিছোঁ কিন্তু আগতে আমি বিগত ৭৫ বছৰ কংগ্ৰেছ দল কৰিছোঁ, ইডিএফ কৰিছোঁ, কৰি আমি একো পোৱা নাই। যেনেকুৱা মানুহে আলুৰ বস্তা যেনেকুৱা ভৰাই ৰাখে তেনেকুৱা আমাৰ মাইনৰিটি মানুহক ভৰাই ৰাখিছে। এতিয়া আমি বুজিব পৰা হৈছোঁ, এতিয়া আমি জানিব পৰা হৈছোঁ যে আমাৰ অসমৰ বা গোটেই ভাৰতবৰ্ষত বিজেপি চৰকাৰ চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আছে। তেওঁৰ নেতৃত্বত আমাৰ বিজেপি চৰকাৰটো ভালে চলি আছে। আমাৰো আশা আমি চাচৰা পঞ্চায়তৰ পৰা আমি ৰহিমা খাতুনক আমি জিতাই দিম বুলি আশা কৰিছোঁ। আমি ৰাইজ হৈ ওলাই আহিছোঁ। আমাৰ এতিয়া দল ফল নালাগে, এতিয়া আমি বিজেপিক ভোট দিম আৰু আমাৰ বিজেপিক ভোট দিম, জয় কৰি দিম বুলি আশা কৰিছোঁ। ৰাইজৰ মাজলৈ ভোট বিচাৰি কি বাৰ্তা লৈ যাব? আমালোকে ৰাইজৰ মাজত একটাই কথা যে আমাৰ পঞ্চায়তৰ উন্নয়ন হ'ব লাগে। আমাৰ মানুহে যিমান ঘৰ পাই আছে, আজি চাওক 100ৰ মাজত 60% 70% আমাৰ মাইনৰিটি মানুহে ঘৰ পাই আছে। আমিও এটা ঘৰ পাইছোঁ। জিকাটো নিশ্চিত হ'ব নহয়? জিকাটো নিশ্চিত, আমি ভোট দিমে 100%। যিটো বিপক্ষে কেইটা প্ৰতিনিধি আছে সেইকেইটা বিপক্ষে আপোনাৰ ইডিএফ আছে, কংগ্ৰেছ আৰু এটা নিৰ্দলীয় আছে। এইবিলাক চিনতে নাহে। আজিকালি মানুহে বুজি পাইছে যে বিজেপি দলক ভোট দিব লাগিব আৰু কংগ্ৰেছ দলে আমাক মিছা মাতি থাকিব, তাক তাৰপিছত বিচাৰি নাপোৱা যাব। আৰু শাকামালৰ ঘৈণীয়েকক যদি আমি ভোট দিওঁ, তেওঁ আমাৰ কাৰণে বহুত উপকাৰ কৰিছে আমাৰ ৰাইজক। তেওঁ এটা সাধাৰণ বিজেপিৰ কৰ্মী হয়। আমাৰ অঞ্চলত আমাৰ চাচৰা পঞ্চায়ত ইমানখিনি উপকাৰ কৰিছে আমি বহুত দেখা পাইছোঁ। যেনেকৈ আমাৰ ঈদগাঁওটো বনাই দিছে, স্কুলৰ এটা কাম কৰি দিছে, এইটো মাদ্ৰাছাৰ এটা কাম কৰি দিছে। সেইটো উৎসাহ পাই আমি কিন্তু বাদ দল চল নালাগে, এতিয়া আমি বিজেপিক ভোট দিম আৰু বিজেপিক আগবাঢ়ি লৈছোঁ। আৰু আমাৰ চাচৰা পঞ্চায়তৰ মানুহ আৰু ধুনীয়া আগবাঢ়ি লৈছে। আৰু এটা মেছেজ দিব খোজোঁ, আগামী 26ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব, তাৰ নেতৃত্ব আকৌ বিজেপি চৰকাৰ হ'ব। আৰু মই অন্তৰৰ পৰাও কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আকৌ হ'ব লাগে, তাৰ নেতৃত্বত আমি ক'বলৈ গ'লে সংখ্যালঘু মানুহে বিজেপি আগত লৈছে। কথা বিজেপি আগবাঢ়ি লৈছে একদম। আমি বহুত সঁহাৰি পাইছোঁ আৰু সেৱাৰ কাৰণে ময়ো ওলাই আহিছোঁ। হ'ব সবেই কম নাই খালি কি ক'ব আপোনালোকে বিভিন্ন গাঁৱত ঘূৰি ফুৰি কেনেদৰে ৰাইজক সঁহাৰি পাইছে? চাওক, অসমত বৰ্তমানে বিজেপি চৰকাৰ, আজি 10 বছৰ ধৰি বিজেপি চৰকাৰ। আমাৰ মাইনৰিটি এলেকাত বিজেপি নাছিল, এতিয়া বুজি পাইছে। মাইনৰিটি মানুহে বেছিকৈ বুজি পাইছে যে চৰকাৰ ডাবল ইঞ্চিল চৰকাৰৰ লগত আমি থাকিম। আৰু সকলো মানুহে বেছিকৈ আপোনাৰ কংগ্ৰেছ কৰা মানুহ, ইউডিএফ কৰা মানুহ প্ৰত্যেকটা মই মিটিঙত চাই আছোঁ, সকলো মানুহে বিজেপিত জইন কৰি আছে আৰু বিজেপিৰ পক্ষত থিয় হৈ আছে, হেমন্ত বিশ্ব শৰ্মাৰ পক্ষত থিয় হৈ আছে। জানি আছে যে বিজেপি চৰকাৰে আমাক
অৰুণোদয় দিছে, PM কিষাণ দিছে, ঘৰ দিছে, চাউল দিছে, তাৰপাছত আপোনাৰ গেছ দিছে, বিভিন্ন আঁচনি দিছে। কিন্তু কংগ্ৰেছ চৰকাৰে এইবিলাক দিয়া নাছিল। দিছিল কি? লুংগি দিছিল, ধুতি দিছিল, আৰু আঁঠুৱা দিছিল, ইউটিউবৰ পৰা কম্বল দিছিল। আজি বিজেপি চৰকাৰে আপোনাক অৰুণোদয় দিয়ে, ঘৰ দিয়ে, PM কিষাণ দিয়ে, বিভিন্ন আঁচনি দিয়ে। সেই ক্ষেত্ৰত আমাৰ মুছলিম মানুহবিলাক বুজি পাইছে যে আগৰ নিচিনা এতিয়া নাই। চবেই বুজি পায় ডিজিটেল যুগ। আজি শিক্ষিতসকলক চৰকাৰে চাকৰি দি আছে, ভাল মেৰিট থকা চাকৰি দি আছে, আপোনাৰ 2 লাখ টকা কৰি স্কিম দি আছে। প্ৰত্যেকটা কামত বিজেপি চৰকাৰে আমাৰ মাইনৰিটি মুছলমান মানুহক কোনো ভেদাভেদ কৰা নাই। আৰু হেমন্ত বিশ্ব শৰ্মাৰ যিটো নেতৃত্ব আমি চাই আছোঁ, সেইকাৰণে আজি আমি এই বিজেপি দলক সমৰ্থন কৰিছোঁ। আৰু আমি ৰহিমা খাতুনৰ হৈ ভোট ভিক্ষাও খুজি আছোঁ, নিজেও দিম, দিয়াৰ কাৰণে চেষ্টা কৰিম, নিজৰ আত্মীয় স্বজনক দি মই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। এইবাৰ পঞ্চায়ত নিৰ্বাচনখন চাচৰা পঞ্চায়ত বিজেপি দলত যাব নেকি? এবাৰ চাচৰা পঞ্চায়ত 100% বিজেপি যাব। অসমত আপুনি চাব, অসমৰ সকলো ঠাইত বিজেপি যাই আছে। চাচৰাৰ মানুহেতো এথান বুজি পাই আছে। সকলো মানুহ যদি বিজেপিত যায়, চাচৰাৰ মানুহ কি পাছত থাকিব? চাচৰাৰ মানুহে আজি মোবাইল চাই আছে। সকলো ঠাইত আপোনাৰ বিনা প্ৰতিদ্বন্দ্বী বিজেপি জিতি আছে। সেইকাৰণে চাচৰা জিপিৰ সকলো মানুহে একেবাৰে মাৰ বান্ধি থিয় হৈছে, আমি ৰহিমা খাতুন জিতামেই, আৰু সকলো মানুহে ভোট দিব। এনে কি যাদু আছে যে ৰহিমা খাতুনক ভোট দিব বিজেপি? যাদু আছে। হেমন্ত বিশ্ব শৰ্মাই সকলো মানুহ সহায় সহযোগিতা কৰি আছে। প্ৰত্যেকটা কামত হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেখেতে মাইনৰিটি মানুহক সহায় কৰি আছে। মাইনৰিটি মানুহক ইঞ্জিনিয়াৰ বনাই আছে, বহুত কিবা কিবি ভাল ৰাস্তাত দেখুৱাই আছে। কোনো ধৰণৰ অসুবিধা দিয়া নাই নহয়, আৰু মানুহ সহায়ে কৰি আছে। অনাগত ৰাইজৰ মাজলৈ কি শ্লোগান লৈ ভোট বিচাৰি যাব? উন্নয়ন, উন্নয়ন। আমি বাগবৰৰ পৰা আপুনি য'ত যাব, আপুনি 4 চকা যাওক, ট্ৰাক যাওক, কিমান ধুনীয়া ৰাস্তা হৈছে। আপোনাৰ 70 জিপি কওক, চেচৰা জিপি, কোন ঠাই আপোনাৰ কেঁচা আছে? এই চৰকাৰে যিখিনি আপোনাৰ পকী কৰিছে, আৰু 70 বছৰত কোনো চৰকাৰে কৰিব পৰা নাই। এইটো উন্নয়ন। উন্নয়নৰ কাৰণে আজি বিজেপি চৰকাৰৰ পক্ষত আমি আছোঁ। উন্নয়নৰ কাৰণে আমি তেওঁক সমৰ্থন কৰি আছোঁ। উন্নয়নৰ কাৰণে চেচৰাবাসীৰ মানুহে আজি শতভাৱে বিজেপিত জইন কৰি আছে। আপুনি কওক, আজি ইমান ডাঙৰ এটা মিটিং হ'ল, চব মানুহে হাতে নিজে মুখে কৈছে আমি বিজেপিৰ সমৰ্থনত আছোঁ, বিজেপিক আমি ভোট দিম, বিজেপি যি কয় আমি তাৰ লগতে আছোঁ। আপুনি নিজেতো সাংবাদিক, আপুনি নিজে চাইছে। বিজেপিটো জিকা নিশ্চিত নেকি? বিজেপিটো জিকা নিশ্চয়, একেবাৰে জিতিব, কোনো ধৰণৰ নাই। আপুনি, আপোনাৰ নাম কি আছিলে? মোৰ নাম জহুৰুল ভূঞা, মই বিজেপিৰ এটা কাৰ্যকৰ্তা। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।